নমস্কাৰ বন্ধুসকলে, দেখিবলৈ পাইছে আজি চাৰিওফালে পানী, কেৱল পানী। এই পানীৰ মাজতে আমিও আহিছোঁ আজি এনেদৰে জাল চাল লৈ মাছ ধৰিবলৈ। আজি দেখিবলৈ পাইছে আজি ৰাস্তাৰ ওপৰত কিদৰে পানী। এয়া মোৰ বন্ধু তাইজুল ইছলাম, ইয়াত তেখেতে মাছ ধৰিবলৈ আহিছিলে। কিমান পালি চাওঁ দেখুৱাই অলপ। পানী বেছি হোৱাৰ কাৰণে অলপ মাছটো কম হৈ আছে। অলপ কম পাইছ। কিহত ধৰিলি তই? জাল নে? জাল। এতিয়া আমিও জাল লৈ আহিছোঁ ইয়াত জাল পাতিবলৈ। পানী আপোনালোকে চাবলৈ পাইছে কি ধৰণে কেৱল চাৰিওফালে পানী, কেৱল পানী। আজি পানীৰ ফলত গোটেইখন আজি মাছ আৰু মানে কোনে কিমান ধৰিছে আৰু হিচাপ নাই আজি, আৰু কোনে কিমান খাব কৈছোঁ নহয় আজি। ৰাস্তা কোনফালে সেইটো তো বন্ধুসকল, আজি আপোনালোকে চাবলৈ পাইছে যিমান চাৰিওফালে কেৱল পানী, কেৱল পানী। আজি পানীৰ ফলত ইমান মানুহে মাছ ধৰাৰ ব্যস্ততা লাগিছে। আজি জালসমূহ আজি দোকানত মানে শেষ হৈ গৈছে, ইতিমধ্যে শেষেই হৈ গৈছে। আমি 2-3খন দোকানলৈ গ'লোঁ। আজি জাল নোপোৱাৰ ফলত আজি আমি এই খুৰা এজনৰ ঘৰলৈ আহি তেখেতৰ ঘৰত পুৰণা জালকে নিবলৈ আহিছোঁ আজি মাছ মাৰিবলৈ। আমি জাল মাৰাৰ দোকানলৈ গৈ 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 বহুত কেইখন দোকান ঘূৰিও জাল নাপালোঁ। তাৰপিছত আহি এজন খুৰা ঘৰলৈ আহিলে, চাবলৈ পাইছে এইজনৰ ঘৰলৈ আহি পিনে আমি জাল নিবলৈ আহিছোঁ। এতিয়া এইজনৰ ঘৰতো জাল আছিলে, নতুন জাল, কিন্তু খতম হৈ গ'ল। চব মানুহে নি এদায় কৰিলে। এতিয়া তেখেতৰ ইয়াতে পুৰণা জাল আছে, এই পুৰণা জালেদি আমি মাছ মাৰিম। ব'লক তেন্তে আপোনালোকক দেখুৱাম। তো বন্ধুসকল, দেখিবলৈ পাইছে আমি ইয়াতে আহি জাল লগাইছোঁ। এতিয়া সিহঁতে থকা জেগাডোখৰ বৰ এটা ভাল নহয় হ'লে। ইয়াত চাবলৈ পাইছে কিমান পানী আছে, ইয়াতো বহুত বেছি সোঁত আহি আছে। তো ইয়াত দেখিবলৈ পাইছে মোৰ বন্ধু ইয়াতে জাল পাতি আছে। ইয়াত চাবলৈ পাইছে ইয়াত চাবলৈ পাইছে আমাৰ ভণ্টিহঁত আহি আছে এইফালে মাছ ধৰিবলৈ গৈছে সিহঁতে। তো ইয়াত কুকুৰে আহি ভকি আছে দেখিছোন পানীৰ ওপৰত। তো চাবলৈ পাইছে ইয়াতে আমি জাল লগাই আছোঁ। আৰু ইয়াতে মই ধান লগাইছিলোঁ। ইয়াতে ধান আপোনাৰ চব পানীত তল পৰি গৈছে। এয়া বন্ধুসকল, চাবলৈ পাইছে আপোনালোকে আজি বানপানীৰ ফলত কেনেদৰে জীৱ জন্তুখিনি কিমান কষ্ট হৈছে আপোনালোকে চাবলৈ পাইছে। এয়া সৰু সৰু নিগনি চাবলৈ পাইছে আপোনালোকে। যিখন বানপানী হৈছে, বানপানী হোৱাৰ কাৰণে ইয়াত চাওক চাৰিওফালে পানী, কেৱল পানী। এই পানীৰ ফলত নিগনিবিলাক ক'ত থাকিব? এই গোটেই আপোনাৰ গছৰ ওপৰত নিগনি আশ্ৰয় ল'বলগীয়া হৈছে পানীৰ কাৰণে। তো নিগনিটাক পাৰিলে উদ্ধাৰ কৰোঁ মই। গ'লেই তো উদ্ধাৰ কৰিব নোৱাৰিলোঁ। সিহঁতক দেখিবলৈ পাইছে কেনে সৰু আৰু তোমাৰ নাইখনৰ নিচিনাকৈ তেওঁলোকে অথচ নিজে তৈয়াৰ কৰি গৈ আছে। মাছ আমি ইমানে পালোঁগৈ, তাত আমি দেখুৱাবলৈ বেটেৰী মোবাইল খতম হৈ গ'ল। তো ঘৰতে আনি পিনে দেখুৱাইছোঁ ফাইনেলি। ইয়াত চাবলৈ পাইছে এয়া পুঠি মাছ আৰু গৰৈ মাছ এনেকৈ পাইছোঁ ইয়াতে। বন্ধুসকল, যদি ভিডিঅ'সমূহ চাই ভাল লাগে চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ভিডিঅ'সমূহ আপডেট দি থাকিলে আপোনালোকে পাই থাকে। তো আজিলৈ